Good morning everyone. এতিয়া আমি আগ্ৰাৰ পৰা আহি উপস্থিত হৈছো হি দা স্পিৰিচুৱেল সিটি বাৰাণসীত। এতিয়া আমি হোটেললৈ যাম, তাৰ পিছত আমি যাত্ৰাটো আৰম্ভ কৰিম। তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। এইটো চিজনত ইয়াতে ইমানেই মানুহ যে হোটেল পাবলৈ নাই, গলি ইমানেই হোটেল আছে, কিন্তু চব বুক হৈ আছে আৰু যিবোৰ খালী আছে তাতো প্ৰাইচ বহুত বাঢ়ি গৈছে। গতিকে আমাৰ মানে ৰিক্সা চালকজনে বহুত হেল্প কৰি আছে। আমি তেওঁৰ লগতে চাহ একাপ খাই লওঁ, তাৰপিছত চাওঁচোন ক'ত পাওঁ আকৌ। বাৰাণসীত আহিলে কোৱা হয় যে বহুতেই খোৱাৰ বেলেগ বেলেগ আইটেম পোৱা যায় আৰু ফাৰ্ষ্ট টাইম এতিয়া এই চাহ খাবলৈ লৈছোঁ। চাহতেই টেষ্টটো পাই গৈছোঁ পূৰা। ফাইনেলি যেনে তেনে হোটেল এখন বুক কৰি এতিয়া আমি ওলাই আহিছোঁ মধুৰ জলপান নামৰ এখন হোটেললৈ। ইয়াৰ লোকেল তাতে খাবলৈ পোৱা যায়, চাওঁচোন কেনেকুৱা লাগে। মেপত বিচাৰি আমি কেনেবাকৈ মধুৰ জলপানখন পালোগৈ। 1953 চনতে প্ৰতিষ্ঠা কৰা এই হোটেলখনত বহুত ভিৰ হয়, কাৰণ ইয়াৰ গাখীৰৰ মিঠাই আৰু আলু কচুৰিটো সাংঘাতিক টেষ্টি। বহুত ইউনিক টেষ্ট, আগতে খাই পোৱা নাই সঁচাকৈ। বহুত ধুনীয়া খাবলৈ, একদম অৰিজিনেল সোৱাদ। এটা কথা গম পালোঁ যে ইয়াত আপুনি ৰিক্সা চিক্সা লৈ একো লাভ নাই, কাৰণ ভিৰ চব ইমানেই বেছি ভিৰ যে মানে আপুনি খোজকাঢ়িবই লাগিব। খোজৰ পিনে ইয়াত কাম নাই, নাজানো কি চলি আছে, কিন্তু ভিৰ চব। এতিয়া মন্দিৰৰ পৰা মানুহবোৰ আহি আছে। আৰু বানাৰস বুলি ক'লেতো মলাইটো বহুত বিখ্যাত, গতিকে এইটো বনাই আছে, খাই চাওঁ কেনেকুৱা লাগে। এতিয়া আমি আছোঁ দশমিত ঘাটত আৰু বহুত চিনেমাত চাই থকা ৰঞ্জনা, মচান, তাৰপিছত মুক্তি ভৱন, এইবোৰ ব্ৰহ্মাস্ত্ৰ, এইবোৰ চিনেমাত চাই এইবোৰ জেগাত ফাইনেলি নিজে আছোঁহি। বহুত ভাল লাগিছে। এতিয়া চিনাকি ওলাইছে, কাৰণ ইমান চিনেমাত দেখি থাকোঁ বানাৰসখন। আৰু বাকী এই ফুডটো কেনেকৈনো দিলে সেইটোও নাজানো, একো নাই বাৰু, কিন্তু ঘপকৈ ইয়াত মানে মানুহে পালেই আৰু আপোনাক কিবা এটা খৰচ উলিয়াব লাগেতো, গতিকে ফুডটো তেনেকৈ দিলে ঠিকে আছে, দিছে। আৰু ইয়াত পৰিৱেশটো ঢেৰ মানুহ আছে, বহুত বেছি ভিৰ। আমি মণিকৰ্ণিকা ঘাটটো বা এনেকৈ ঘাটটো বিচাৰোঁতে বহুত সময় লাগিলে। গতিকে আপোনালোকে আহোঁতে মানে অকণমান ট্ৰাষ্টেবল মানুহক সুধিব, নতুবা যিকোনো মানে জলে তলে পঠাই দিয়ে। বহুত গলি আছে, মানে হেৰাই থাকিব। বাকী পৰিৱেশটো ভাল লাগিছে। চাওঁ, ৰাতিলৈ আৰতি চাব লাগিব। এতিয়া অলপমান ঘাটকেইটা পুৰাই নিম বুলি কৈছে। 300 টকা লয় শ্বেয়াৰ মানে নাৱত। গংগা নদীৰ পাৰত অৱস্থিত এই বাৰাণসীতেই এসময়ত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল। এই স্থানটো ভক্তি আন্দোলনৰ এক কেন্দ্ৰস্থল আছিল আৰু লগতে বিশ্বাস কৰা হয় যে এই প্ৰাচীন চহৰখন শিৱই নিৰ্মাণ কৰিছিল। সেয়েহে বাৰাণসী ভাৰতবৰ্ষৰ ধৰ্মী পৰ্যটনৰ হৃদপিণ্ডস্বৰূপ। ফাৰ্ষ্ট টাইম যিহেতু গংগা নদীখন দেখিছোঁ, এতিয়াতো ট্ৰিপটো কৰি আহিলোঁ নাৱেদি, ভাবিলোঁ যে নিজে অলপমান ঘাটে ঘাটে ফুৰোঁ, তেতিয়া ঘাটৰ ফিল্ডটো গম পাম। আৰু ইয়াৰ ঘাটবোৰ বেছ হেপেনিং হয়, কাৰণ বিভিন্ন ধৰণৰ সৰু সৰু ব্যৱসায় ইয়াতে চলি থাকে। কোনোবাই ফুল বিকিছে, কোনোবাই মানে মালা বিকিছে, বিভিন্ন ধৰণৰ সৰু সৰু কাপোৰ বিকিছে। গতিকে চাবলগীয়া এইটো অভিজ্ঞতা বিশেষ, কাৰণ গোটেই ঘাটখিনি ইটোৰ লগত সিটো মানে লগ লাগি আছে। সেইকাৰণে ভাবিলোঁ অকণমান ঘাটৰ পৰিৱেশটো কেনেকুৱা হয় নিজে অভিজ্ঞতা লওঁ বুলি অলপ খোজকাঢ়ি ফুৰিছোঁ। আৰু আপোনালোকেও চাওক গোটেই পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। এনেদৰে খোজকাঢ়ি গৈ মই মণিকৰ্ণিকা ঘাট পালোঁগৈ। এই ঘাটটো মৃত লোকক খৰি দিয়াৰ কাৰণে জনাজাত। ভবা হয় যে গংগাৰ পাৰত খৰি দিলে মানুহৰ আত্মাই মুক্তি পায়। আচৰিত লাগে যে ইয়াত মানুহৰ মৃত্যুটো ইমান সহজ হৈ পৰে। এফালে আপোনাৰ মানুহবোৰৰ গোন্ধে আপোনাক ক'ৰবাত আমনিও কৰিব, অথচ আপুনি মানুহৰ মৃত্যুটো ইমান ওচৰৰ পৰা চাই আহিব পাৰে। কিবা বৰ আচৰিত লাগিলে গোটেই অনুভৱটো। আমি সেইদিনা মূলতে আছিলোঁ দশমিত ঘাটত, আৰু ইয়াৰ সন্ধিয়াৰ গংগা আৰতি চাবলৈ হাজাৰ হাজাৰ মানুহৰ ভিৰ লাগে। গতিকে তাৰ পূৰ্বে আমি পুনৰবাৰ ডাঙৰ এখন জাহাজত আকৌ এবাৰ ঘাটকেইটা চাবলৈ ওলালোঁ। কিবা ঠাইডোখৰ এৰি আহিবলৈকে মন যোৱা নাছিলে। আৰু এইবাৰ মোৰ বেছিহে ভাল লাগিলে, কাৰণ সন্ধিয়া পৰত যেতিয়া গোটেই ঘাটৰ পাৰৰ লাইটবোৰ জ্বলাই দিয়ে, এনেকুৱা এটা মায়াবী পৰিৱেশৰ সৃষ্টি হয় যে মই সেই দৃশ্য কেতিয়াও নাপাহৰোঁ। আৰু আপোনালোকেও বাৰাণসীলৈ গ'লে সন্ধিয়াৰ এই নাও যাত্ৰাটো কেতিয়াও মিছ নকৰিব। আমাৰ আৰতিটো চাই মাত্ৰ শেষ হৈছে। ধুনীয়া ট্ৰিপ এটাও হ'ল, আৰু প্লাছ আৰতিটো একদম বহুত চাবলগীয়া অনুষ্ঠান।
প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টামানৰ অনুষ্ঠান কিন্তু কি হ'ল যে আমাৰ নাওখন অলপমান আঁতৰত ৰখাৰ কাৰণে ভালকৈ কেমেৰাত সেইটো বস্তু দেখাব পৰা নাই কিন্তু এটা কথা ঠিক যে আৰতিটো আপোনালোকে মিছ নকৰিব সেইটো লাগিলে আশী ঘাটতে হওক বা দশমেধ মানে ঘাটতে হওক बच्चों और वीरों का हाथ पकड़ के आराम आराम से उतरे और चढ़े এয়া পূজাৰ ভিৰ নহয় নৰ্মেল দিন এটাৰ ভিৰ আৰু এটা কথা হা ইয়াত খাবলৈ কিন্তু কিছু অপশ্যন আছে এইটো হৈছে স্পেচিয়েল বানাৰসী ঠাণ্ডাই বনাই আছে খাম এতিয়া আৰু বানাৰস বুলি ক'লেই পাণ খাবই লাগিব আৰু এখন আমি পাণৰ দোকানত সোমাইছোঁ এয়া গল্ডেন পাণ চিলভাৰ পাণ এইবোৰ 200-300 টকীয়া পাণ আমি এটা নৰ্মেল পাণেই খাম আৰু সেইদিনা ৰাতিলৈ আমি মটন বিৰিয়ানীৰে পেটটো ভৰাই আৰামছে শুই পিছদিনা ৰাতিপুৱা ওলালোঁ বানাৰস হিন্দু ইউনিভাৰ্চিটিৰ কেম্পাছলৈ ইণ্টাৰেষ্টিং কথা এটা এতিয়াহে গম পালোঁ যে মোৰ টিচাৰ নিৰ্মালী গোস্বামী মেম ছ'চিয়লজি ডিপাৰ্টমেণ্ট তেজপুৰ ইউনিভাৰ্চিটি তেখেত এখন ইউনিভাৰ্চিটিৰে ষ্টুডেণ্ট আছিলে মই ইমান তেখেতৰ কেতিয়াও প্ৰফাইলটো ভালকৈ চোৱা নাছিলোঁ আমি IIT কানপুৰ বুলিহে গম পাওঁ কিন্তু এতিয়া গম পাই ভাল লাগিছে আমি দুটা এতিয়া কেম্পাছত ঘূৰি ফুৰিছোঁ আৰু একেবাৰে আৰ্লি মৰ্ণিং কাৰণে কি হৈছে একদম কেম্পাছটো অলপমান খালী হৈ আছে ৰিক্সা গৈ আছে গাড়ী ঘোঁৰা আৰু এটা ইণ্টাৰেষ্টিং কথা যে ইয়াতে আমাৰ অসমৰ গৌৰৱ ডক্টৰ ভূপেন হাজৰিকাই ফৰ্মাৰ ষ্টুডেণ্ট আছিলে পঢ়িবলৈ আহিছিলে ইয়ালৈ আৰু প্লাছ ধৰক CV ৰমন ৰাধাকৃষ্ণন তাৰপিছত APJ আব্দুল কালাম তেওঁলোকো এইখন ইনষ্টিটিউশ্যনৰে ফৰ্মাৰ ফেকাল্টি আছিলে গতিকে ভাৰতবৰ্ষৰ যিটো হায়াৰ এডুকেশ্যনৰ যিটো ইতিহাস বা বৰ্তমানেও BHU বহুত এটা গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠান হয় আৰু আজি ইয়ালৈ আহিবলৈ পাই সেইকাৰণে ভাল লাগিছে লাকিলি কল্পৰ এসময়ৰ ডিব্ৰুগড় ৰুমমেট তপনে তাতে PhD কৰি আছিলে গতিকে সি তাক ফোন কৰি মাতি পঠালে আমি তিনিওটাই একেলগে বহি চাহ খালোঁ আৰু তাৰপিছতে আমি গ'লোঁ তাৰ ডিপাৰ্টমেণ্টৰ লেবটো চাবলৈ য'ত সি কৰি থকা কামখিনি আমাক সুন্দৰকৈ বুজাই দিছিলে আৰু আমাক কেম্পাছটো ঘূৰাই দিছিলে আৰু সি থকা কাৰণেহে আমি গোটেই কেম্পাছটো সুন্দৰকৈ চাবলৈ পালোঁ আৰু ভবা নাছিলোঁ যে তাৰ ভিতৰত আমি কাশী বিশ্বনাথ মন্দিৰ এটা দেখা পাম বুলি গতিকে তালৈ গৈ ভাল লাগিল ফাৰ্ষ্ট আমি ইয়াৰে বিশ্বনাথ টেম্পলটো চাই আহিলোঁ কেম্পাছৰ আৰু কালি যিহেতু আমি বহুত মানে লাইনটো দীঘল আছিলে কাৰণে কাশী বিশ্বনাথ টেম্পল যাব নোৱাৰিলোঁ তাৰ এটা দুখ থাকি গৈছিলে আৰু সঁচাকৈ ক'বলৈ গ'লে আজি ইমান শান্তিৰে চালোঁ ইয়াৰ কেম্পাছৰ মন্দিৰভাগ এইটো প্ৰায় মানে 50-60 বছৰ পুৰণা হ'ব গতিকে এতিয়া মানে গোটেই ট্ৰিপটো এটা ফুলফিলমেণ্ট আহিছে মনটো বহুত শান্তি লাগিছে ভাল লাগিছে অ'কে এতিয়া আমাক আইচক্ৰীম কফি খুৱাব এইটো কেম্পাছৰ ফেমাছ হয় বুলি কৈছে কি এইটো বেলেগ এটা বস্তু খুৱাইছে আমাক তপনে বঢ়িয়া আচৰিত কথাটো হ'ল যে BHU কেম্পাছটোৰ গাতে লাগি আছে IIT বানাৰসৰ কেম্পাছটো গতিকে আমি সেইটোও চাবলৈ গ'লোঁ IIT কেম্পাছটো ইউনিভাৰ্চিটি কেম্পাছটোতকৈ বেছি গ্ৰীণ আৰু শান্ত সেইকাৰণে গৈ ভাল লাগিল এটা কথা মন কৰিলোঁ ইউনিভাৰ্চিটিখনৰ কিন্তু প্ৰায় প্ৰতিটো বিল্ডিঙতেই ইণ্ডোগথিক ষ্টাইলটো ধৰি ৰখা হৈছে যাৰ বাবে ই যে এখন পুৰণি আধ্যাৱন্ত বিশ্ববিদ্যালয় সেইটো কিন্তু আপুনি ভালকৈ অনুভৱ কৰিব অলপমান বিচাৰ খোচাৰ কৰি আমি ছ'চিয়লজি ডিপাৰ্টমেণ্টটো চাই আহিলোঁ আৰু তাৰপিছতে গ'লোঁ আমি ভাৰত কলা ভৱন যিটো হৈছে তাৰ মিউজিয়াম আপোনালোকে BHUলৈ আহিলে ভাৰত কলা ভৱনটো চাবলৈ নাপাহৰিব এনেকুৱা ৰিচ কালেকশ্যন এখন পাব্লিক ইউনিভাৰ্চিটিৰ ভিতৰত এনেকুৱা এটা মিউজিয়াম আছে বুলি আমি ভবা নাছিলোঁ হঠাৎ আমি আহি সোমালোহি মানে গুপ্ত মৌৰ্য পিৰিয়ডৰ পৰা আৰম্ভ কৰি তেওঁলোকে স্কাল্পচাৰখিনি আছে মোগল পিৰিয়ডৰ তেওঁলোকৰ বহুত ৰিচ অলংকাৰখিনি আছে প্লাছ কি আছে যে তেওঁলোকৰ ধৰক পুৰণি ভোজপত্ৰ বহুতখিনি পেইণ্টিং আছে ব্ৰিটিছ টাইমৰটো আছেই প্লাছ মদন মোহন মালব্যক তেওঁলোকে ইমানেই সুন্দৰকৈ প্ৰজেক্ট কৰিছে যে তেখেতৰ জাতৰ পাৰিলৈকে তেখেতৰ পিন্ধা কাপোৰ ইত্যাদিবোৰ আছে আমি অসমৰ কোনো এজন ডাঙৰ ব্যক্তি চাগে এনেধৰণে এতিয়ালৈকে আমি সংৰক্ষণ কৰিব পৰা নাই গতিকে মিউজিয়ামটোৰ জৰিয়তে আচলতে মদন মোহন মালব্যৰ প্ৰতি তেখেতৰ প্ৰতি যিখিনি শ্ৰদ্ধা জ্ঞাপন কৰিছে যিহেতু এই ইনষ্টিটিউশ্যনটো গঢ় লোৱাৰ ক্ষেত্ৰত তেখেতৰ কণ্ট্ৰিবিউশ্যনে আটাইতকৈ হায়েষ্ট গতিকে তেওঁৰ প্ৰতি আগবঢ়োৱা সন্মান কিন্তু মানিবলগীয়া এইটো হৈছে বানাৰসৰ বিখ্যাত পাহলবান লচ্ছি খাই চাওঁচোন কেনেকুৱা লাগে ইতিমধ্যে যিহেতু আমাৰ সময়ো হৈ আহিছিল গতিকে লচ্ছি খাই আমি হোটেললৈ গ'লোঁ আৰু তাৰপিছত চিধা আমি গ'লোঁ ষ্টেচনলৈ ষ্টেচনত ৰৈ আছোঁ ইয়াৰ পৰা আমি যাম কলকাতা আৰু 2 দিনৰ ট্ৰিপটো আমাৰ খুব ইণ্টাৰেষ্টিং আছিলে আমি বহুত ক্ষেত্ৰত আমি কেতিয়াবা কিবা ঠগো খাইছোঁ হয়তো
কিন্তু আমি যোৱা আগ্ৰা আৰু বানাৰসৰ ট্ৰিপটোৰ কাৰণে আমি বহুতখিনি কথা শিকিছোঁ গতিকে আপোনালোকে ইয়ালৈহে সাৱধানে চলিব তথাপি কিন্তু এটা কথা ঠিক যে জেগাডোখৰৰ কিবা এটা মোহ এটা আছে আৰু সেইকাৰণে আমি হয়তো আগলৈ আকৌ আহিব বিচাৰিম বানাৰসলৈ গতিকে বাই বাই বানাৰস